ঘৰখনত এটি কণমানি শিশু যেতিয়া থাকে ঘৰখন সম্পূৰ্ণ যেন লাগে কেতিয়াবা ভাগ্যই আমাক লগ দিয়ে আৰু কেতিয়াবা নিদিয়ে আৰু এই ভাগ্যৰ ওপৰত ধিয়াই আমি আগবাঢ়ি যাওঁ মন্দিৰ মছজিদ আমি দোৱা কৰোঁ আগবাঢ়োঁ আৰু ভাবি লওঁ যে আমাক কিজানি ভগৱানে আশীৰ্বাদ কৰেই ক'ৰবাত নহয় ক'ৰবাত আমাক ভগৱানে আমাক আশীৰ্বাদ কৰিলে আমি এটি সন্তান আমি প্ৰাপ্তি হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান আশা লওঁ কিন্তু তাৰ মাজত বিজ্ঞান মাজে মাজে আগবাঢ়ি গৈ আছে আগবাঢ়ি আজি এনেকুৱা এটা পৰ্যায় পাইছেহি যে আমাৰ সপোনবোৰ পূৰণ হ'বলৈ আৰম্ভ কৰিছে IVF ট্ৰিটমেণ্টৰ ওপৰত আমি পাতিম আপোনালোকৰ মাজৰে যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে পোনপটীয়াকৈ আমাৰ চিকিৎসকসকল আছে তেওঁলোকক আপোনালোকে সুধিব পাৰে কিন্তু আৰম্ভণিতে মই তেওঁলোকৰ ওচৰলৈ যাওঁ গতিকে মই ডক্টৰ আতুল দত্ত ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম কথাখিনি হৈছে যে IVF আপুনি আজি আপোনাৰ জীৱনৰ এতিয়ালৈকে আপোনাৰ যেতিয়াৰ পৰা আপুনি কেৰিয়াৰ আৰম্ভ কৰিছে এতিয়ালৈকে আপুনি এই চিকিৎসা বিজ্ঞানৰ সৈতে আপুনি জড়িত হৈ আছে গতিকে এতিয়ালৈকে আপুনি IVFৰ ক্ষেত্ৰত আপুনি কি দেখিছে কেনেকুৱা ধৰণে মানুহে কেনেকুৱা সঁহাৰি দিয়ে বা এই যিটো মই কৈছোঁ যে এটা উপলব্ধি আমাৰ নাই এটা অভাৱ আছিল সেই অভাৱটো পূৰণ কৰাৰ ক্ষেত্ৰত বিজ্ঞান আগবাঢ়িছে গতিকে আপুনি আপোনাৰ অভিজ্ঞতাৰে মই অকণমান কথাখিনি জানি ল'ব বিচাৰিম IVF মানে হ'ল ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন অৰ্থাৎ বাহিৰত ফাৰ্টিলাইজেশ্যন প্ৰতিগৰাকী মহিলাৰ ভিতৰত এটা লেবৰেটৰী থাকে য'ত সন্তানটো জন্ম হয় কিন্তু আমি সেই সন্তানটো জন্ম দিওঁ ভ্ৰূণটো জন্ম দিওঁ বাহিৰত অৰ্থাৎ লেবৰেটৰীত এই পদ্ধতিৰ প্ৰতি মানুহ আজিকালি দেখা গৈছে আকৰ্ষিত হৈছে এইকাৰণে ই এটা চমকপ্ৰদ ৰিজাল্ট দিবলৈ সক্ষম হৈছে আমি জানো যে 100গৰাকীৰ ভিতৰত ৰিপ্ৰডাক্টিভ এজ গ্ৰুপৰ মানুহৰ 15% 15গৰাকী ইনফাৰ্টাইল এইটো অকল অসমৰে ষ্টেটিষ্টিক্স নহয় এইটো গ্ল'বেল ষ্টেটিষ্টিক্স আৰু বিশ্ব স্বাস্থ্য সংস্থাই এইটোক এটা ডিজিজ বুলি আজিকালি পৰিগণিত মানে এটা স্বীকৃতি দিছে ডিজিজ হিচাপে গণ্য কৰে গতিকে আজি দেখিছোঁ এটা সময়ত মানুহে সন্তান বিচাৰি এইটো ভগৱানৰ দান আমি নাপালেও হ'ল তেনেকৈয়ে থাকি গ'ল কিন্তু আজিকালি মানুহে আগবাঢ়ি আহে মোক এটা সন্তান লাগে ডক্টৰ মই সোনকালে বিচাৰিছোঁ এইটো সোনকালে বিচৰাৰ উপায় কি সোনকালে বিচৰাৰ উপায় হ'ল এটা পদ্ধতি এটা টেকন'লজি আমি ইউজ কৰিব লাগিব যিটো কোনো কোৱা হয় ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন যদি নৰ্মেলি কাৰোবাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স যদি 10% থাকে সচৰাচৰ স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰা পৰিসংখ্যা হ'ল 10% আমি এইটো 50 to 70%লৈকে ইনক্ৰিজ কৰিব পাৰোঁ বাই টেকন'লজি আমি এটা প্ৰযুক্তিৰ আমি সহায় লৈ আমি আগবঢ়াব পাৰোঁ আৰু সেইটো হৈছে IVF বা ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন আৰু সেইটোৰ প্ৰতি আজিকালি দেখা গৈছে মানুহ আগ্ৰহী হৈছে ইয়াৰ বিভিন্ন কাৰণ আছে মানুহ আগ্ৰহী হোৱা দেখা পাইছোঁ মুঠতে মানুহ আগ্ৰহী হৈছে ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন মই শকুন্তলা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে এতিয়া কথাবোৰ তেনেকুৱা ধৰণৰ হৈ পৰে ধৰি লওক এটা সমাজ ব্যৱস্থাৰো এটা কথা থাকি যায় ইয়াত মই একদম যদি আৰম্ভণিৰ পৰা আহোঁ ধৰি লওক আমি কন্যাকাল যেতিয়া আৰম্ভ হয় কিশোৰ অৱস্থা আৰম্ভ হয় পিউবাৰ্টি আৰম্ভ হয় আৰু তেতিয়াৰ পৰা এটা প্ৰচেছ আৰম্ভ হয় আৰু এই প্ৰচেছটোত ক'ত কি এনেকুৱা ধৰণৰ আমাৰ মাজত অভাৱ ৰৈ যায় এই গোটেই দায়িত্বখিনি আচলতে আমি কেনেধৰণে এগৰাকী কিশোৰীৰ পৰা এই দায়িত্বখিনি কোনে ল'ব য'ত আমি ধৰি লওক এই অভাৱটোৰ যাতে আমি পূৰণ কৰিব পাৰোঁ অৰ্থাৎ IVF নোহোৱাকৈ ধৰি লওক প্ৰাকৃতিক অৱস্থাৰে যোৱাৰ ক্ষেত্ৰত এতিয়া যে লাহে লাহে যথেষ্ট ক্ৰাইচিছ আহি পৰিছে এই গোটেই প্ৰচেছটো যদি আপুনি এবাৰ কৈ দিয়ে আমাক হয় আজিকালি বিশেষকৈ লাইফষ্টাইল ডিজৰ্ডাৰ বুলি যিটো কয় যে তাৰমানে আমাৰ জীৱন ধাৰণ কৰাৰ প্ৰণালীবিলাক বহুতখিনি আগতকৈ সলনি হৈছে তাৰ ফলত আজিকালি আমি দেখোঁ যে য়াংগাৰ জেনেৰেশ্যন যিটো ধৰক আমাৰে ল'ৰা ছোৱালী হওক এনেকুৱাখিনিৰ মানে ধৰক যিটো ফুড হেবিটটোতো বহুত চেঞ্জ হৈ গ'ল ঘৰৰ খানা ল'ৰা ছোৱালীয়ে খাবই নিবিচাৰে ধৰক বেছিভাগ এই জাংক ফুড ফাষ্ট ফুডবিলাক বেছি মানে তেওঁলোকৰ প্ৰিয় হৈ গৈছে তাৰ ফলত আপোনালোকে মন কৰিছে চাগে যে আজিকালি জেনেৰেশ্যনৰ বহুত ল'ৰা ছোৱালীয়ে ল'ৰা হওক ছোৱালী হওক অবিজ হ'ব ধৰিছে বেছি শকত ধৰক ওজন বেছি হৈ গৈছে এই অবেচিটিৰ পৰা এটা ছোৱালী মানুহৰ ক্ষেত্ৰত এটা পলিচিষ্টিক অভাৰী ডিজিজ PCOD বুলি কয় সেই অসুখ মানে কণ্ডিশ্যনটো ষ্টাৰ্ট হৈ গৈছে তাৰ ফলত কি হয় তেওঁলোকৰ তাৰমানে মাহে মাহে যিটো ঋতুস্ৰাৱ হ'ব লাগে টাইমলি সেইটো নহয় ধৰক 3-4 মান্থছ গেপ হৈ থাকে
ধৰক মানে তাতকৈও বেছি কেতিয়াবা গেপ হৈ থাকে তো এতিয়া ধৰক তেনেকুৱা এজনী ছোৱালী যদি ডাঙৰলৈকে তেনেকুৱাই তাইৰ মেন্সৰ ছিষ্টেমটো থাকি যায় ধৰক ইৰেগুলাৰ কেতিয়া মেন্স হয় ঠিকনা নাই সেই ছোৱালীজনীৰ বিয়া বাৰু হোৱাৰ পাছততো তেওঁৰ ইনফাৰ্টিলিটি প্ৰব্লেম ডেফিনেটলি হ'ব তো সেইকাৰণে মানে কি হৈছে যে এই ল'ৰা ছোৱালীখিনি টিনেজ ল'ৰা ছোৱালীখিনিৰ ভিতৰত অলপ সজাগতা আমি আনিব চেষ্টা কৰিব লাগে যে তাৰমানে হেল্ডি ফুড যিটো নেচাৰেল ফুডছ সেইবোৰ খোৱাটো কিয় ইম্পৰ্টেণ্ট এক্সাৰচাইজ ৰেগুলাৰলি কৰাটো ইম্পৰ্টেণ্ট এতিয়া বহুত ক্ষেত্ৰত দেখা গৈছে আজিকালি পেৰেণ্টছৰ কাৰণেও প্ৰব্লেম হৈছে তাৰমানে পেৰেণ্টছে বিচাৰে যে ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰক আৰু বাবা ভালকৈ খাবা আৰু পঢ়া এই দুটা তেওঁলোকৰ তাৰমানে মেইন লাইফ হৈ গৈছে যে ভালকৈ পঢ়া মেডিকেল নহ'লে ইঞ্জিনিয়াৰিঙত ছিট লোৱা আৰু বাকী একো চিন্তা নকৰিবা তাৰ ফলত সিহঁতি কোনো ধৰণৰ তেওঁলোকক খেলা ধূলা কৰাত এনকাৰেজ নকৰে বা ধৰক মানে ভাবে যে পঢ়াৰ পৰা টাইমটো ৱেষ্ট হৈ যাব পিছত যেতিয়া মানে এটা লেভেলৰ বিয়ণ্ডত গুচি যায় যে ৱেইট চুৱেইট বহুত বেছি বাঢ়ি যায় তেতিয়াতো কমোৱাও দিগদাৰী হয় তেতিয়া ধৰক আপোনাৰ যদি যেতিয়া ৰিয়েলাইজ কৰে যে ছোৱালীজনী অলৰেডি বহুত বেছি অবিছ হৈ গৈছে তাৰমানে 16 বছৰীয়া ছোৱালী এজনী যদি 96 কেজি ওজন লৈ আপোনাৰ ওচৰত আহে তেতিয়া সেই ছোৱালীজনীৰ ওজনটো তাই কমাবলৈ তাই কিমান বেছি চেষ্টা কৰিব লাগিব আৰু যিটো পচিবল নহ'বও পাৰে যে তাই বহুতখিনি যে কমাব পাৰিব তো এই এনেধৰণৰ বস্তুবিলাক তাৰমানে পেৰেণ্টছৰ হওক ল'ৰা ছোৱালীৰ হওক সকলোৰে তাৰমানে এটা এৱেৰনেছটো আমি গঢ়ি তোলাটোত সহায় কৰিব লাগে যে মানে এই এটলিষ্ট ডায়েটাৰী হেবিটছখিনি চেঞ্জ কৰক ৰেগুলাৰ যিকোনো এক্সাৰচাইজ চিম্পল এক্সাৰচাইজ ধৰক স্কিপিঙেই কৰিলে জগিঙেই কৰিলে ঘৰতে কিবা মিউজিক লগাই এৰ'বিক্সৰ দৰে কৰিলে বোলে আধা ঘণ্টা সময় যদি সিহঁতি উলিয়াই ডেইলি এক্সাৰচাইজ এটা কৰিবৰ কাৰণে তাতকেতো বহুত বেছি টাইম সিহঁতে মোবাইল চায়ে কটাই দিয়ে কিন্তু পেৰেণ্টছে তাৰমানে সেইখিনি যে পঢ়াৰ পৰা ক্ষতি হ'ব সেইটো ভাবি পেলাই তাৰমানে বাকী একো কৰিবলৈ নিদিয়ে কিন্তু তেওঁলোকেও জানে মানে ল'ৰা ছোৱালীবিলাকেতো বহুত বেছি টাইমেই সিহঁতি মোবাইল চায়ে কটাব কিন্তু ধৰক সেই আধা ঘণ্টাৰ এক্সাৰচাইজটো তাৰমানে বহুত ডাঙৰ ক্ষতি হোৱা যেন ভাবে কিন্তু এইটো নহয় তাৰমানে সেইকাৰণে আমি লাহে লাহে দেখি আহিছোঁ যে এই য়াংগাৰ জেনেৰেশ্যনৰ ক্ষেত্ৰত তাৰমানে মানে এই এতিয়াৰ পৰাই ষ্টাৰ্ট হ'ব ধৰিছে আৰু যেতিয়া তেওঁলোকে বিয়া বাৰু হৈ মানে একচুৱেল বেবী প্লেনিঙলৈ আহিব তেতিয়ালৈকে তেওঁলোকৰ ডিজিজটো বহুত পুৰণি হৈ যাব আৰু তেতিয়ালৈকে দেৰি হৈ যাব গোটেই তেতিয়ালৈকে দেৰি হৈ যাব মানে এনেকুৱা হৈ যায় যে এটা এজ থাকে প্ৰত্যেকৰে থাকে এইটো জেনেৰেশ্যন বুলি নহয় প্ৰত্যেকৰে এটা বয়সত এনেকুৱা হয় যেতিয়া আমি ক্লাছ 9-10ত থাকোঁ তেতিয়া আমি ডাইপাৰ চেঞ্জ বুলি ক'ব তেতিয়া ল'ৰা ছোৱালী ভাল নালাগে কেঁচুৱা হেণ্ডেল কৰিব নিবিচাৰে কিন্তু যেতিয়া আমি কিবা এনেকুৱা ধৰণৰ কথাবোৰ হয় যে ক'ৰবাত আমি টেবলেট এটাকে খুৱাই দিম পাই মই কিন্তু নোৱাৰোঁ দেই ধুই মেলি থাকিব কিন্তু এটা সময় এনেকুৱা আহে বয়সৰ তেতিয়া এনেকুৱা লাগে যে যেতিয়া মানে ধৰক সেইটো মেচিউৰিটিটো আহিব বিয়া এখন পাতিলে তেতিয়াতো এটা সন্তান বিচাৰে নহয় জানো চবে এই তেতিয়া যে এই প্ৰব্লেমবিলাক কি ৰূপ ল'ব সেই বস্তুটো তেওঁলোকক সৰুৰ পৰা মানে সজাগ কৰাটো দৰকাৰী পেৰেণ্টছক আৰু ল'ৰা ছোৱালীখিনিক মানে সেইটো এটা পৰ্যায়ৰ পৰা আচলতে আমি পিউবাৰ্টি ষ্টাৰ্ট হোৱাৰ পৰা আমি যদি আমি মটিভেট কৰিব পাৰি বা স্কুলবিলাকত ধৰক এৱেৰনেছ কৰিব পাৰি এইটো প্ৰব্লেমৰ বিষয়ে কাৰণ এইটো এটা মানে ৰিয়েলিষ্টিক প্ৰব্লেম হৈ গৈছে কাৰণ এতিয়া চবেই ডায়েটটো তেনেকুৱাই খায় ল'ৰা ছোৱালীবিলাকে প্ৰিফাৰ কৰে ঘৰৰ খানা খাব নিবিচাৰে তো এই মানে সেইটো লাহে লাহে মানে ইনক্ৰিজিং ইছ্যু হৈ আহিছে আৰু নিশ্চয় মই এবাৰ ডিপি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আমি ট্ৰিটমেণ্টৰ কথা যিহেতু পাতিছোঁ গতিকে IVF ট্ৰিটমেণ্ট এতিয়া আপুনি জড়িত হৈ আছে নিশ্চিত ৰূপত আপুনি জানিব বা কিমান এতিয়া ৰাতুলতা ছাৰেও ক'লে যে এতিয়া আজিৰ তাৰিখত যদি চোৱা যায় অসমত যথেষ্ট সংখ্যক লোকে তেওঁলোকৰ সপোন পূৰা কৰিব পাৰিছে গতিকে এই যিটো পদ্ধতিটোৰ ওপৰত যদি অকণমান যাওঁ ধৰি লওক আপোনাৰ ওচৰলৈ এগৰাকী মহিলা গ'ল ধৰি লওক ময়ে গ'লোঁ যিখিনি মোৰ প্ৰব্লেমছ আছে মই আপোনাক দেখুৱালোঁ আপুনি চালে তাৰপিছত কি পদ্ধতিৰ মাজেৰে যাব প্ৰথমে যেতিয়া ট্ৰিটমেণ্টৰ ওপৰত আপুনি এবাৰ যদি কয় হয় প্ৰথমে যেতিয়া এগৰাকী মহিলা বা এটা কাপল আহে একচুৱেলি ইয়াত এইটো ক'ব লাগিব যে 25% মেল ইনফাৰ্টিলিটিও আছে চ' অকল মহিলাকে যে আমি চাব লাগিব বা ইনভেষ্টিগেট কৰিব লাগিব সেইটো নহয় যোন মেল কাউণ্টাৰ পাৰ্টৰো ইম্পৰ্টেণ্ট ৰোল আছে 25% আৰু চিম্পল টেষ্ট এটাৰে আমি ইহঁতক টেষ্টিং কৰিব পাৰোঁ চিমেন এনালাইচিছ এটা কৰি চ' প্ৰথমে দুটাৰে ইনভেষ্টিগেশ্যনছ লাগিব কি প্ৰব্লেম কি আছে যদি আমি মেডিচিন বা কিবা কৰি প্ৰব্লেম ছল্ভ কৰিব পাৰোঁ তেতিয়া পদ্ধতি ফালে যাবই নালাগে নেচাৰেল কনচেপশ্যন পচিবল হয় তাৰপিছত যদি দেখা যায় কি নাই নেচাৰেলি হোৱা নাই বা কিবা প্ৰব্লেম আছে উইচ ইজ নট এলাউইং প্ৰেগনেঞ্চি হোৱা তেতিয়া বহুতবাৰ যদি মাইল্ড মেল ফেক্টৰ আছে বা অলপমান অভিউলেশ্যন হোৱা নাই তেতিয়া আমি মেডিচিন দি
অভিউলেশ্যন কৰাব পাৰোঁ বা মাইল্ড মেল ফেক্টৰ আছে যদি IUI যোনটো ইন্ট্ৰাইউট্ৰাইন ইনছেমিনেশ্যন বুলি আমি কওঁ সেইটোৰে প্ৰেগনেঞ্চি পচিবল হয় চ' এটলিষ্ট 3 চাইকেলছমান আমি ইউজুৱেলি ট্ৰাই কৰোঁ বাই IUI সেইটোতো ইচ চাইকেল আমি ছাপ'জ এটা আমি মেডিচিন দিছোঁ সেইটোৰে হোৱা নাই নেক্সট আমি গনাডোট্ৰপিনছ ইনজেকশ্যন ইউজ কৰি ট্ৰাই কৰিব পাৰোঁ IUI এণ্ড তাৰ পিছতো নহ'লেহে আমি IVF বা ICSIৰ ফালে যাওঁ ষ্টেপ বাই ষ্টেপ কাৰণ কষ্টৰো কথা আছে দেন IVF যেতিয়া আমি একবাৰ কৰোঁ যদি বাই চান্স ফেইল হয় উইচ চান্সেছ ইজ এৰাউণ্ড 50% ফেইল হোৱাৰ ইট ইজ ভেৰি ডিপ্ৰেছিং ফৰ দ্য কাপল সেইটো একচেপ্টেঞ্চ এণ্ড টু গ' থ্ৰু ইট পেচেণ্টৰ কাপলটোৰ বহুত ট্ৰমা এটা So counseling at that point before we start the procedure ki etu amar plan ase moi hoday couple kau je etu amar plan you must be ready je etu nohole etu aru tar pisot moi ki korim will I go for more cycles or will I adopt or I am okay without children he bostu tu agote mindset ready thakibo lage then acceptance is much better মই আপোনাৰ ওচৰলৈ আহিছোঁ ৰাতুলতা ছাৰ যে মাল্টিপলছ টাইমছ লাগে বুলি কোৱা হয় IVF-ত এবাৰতে ছাকচেছ নহয় বুলিও কয় 2 নম্বৰ মই কেইটামান কাৰণ দেখুৱাইছোঁ যিটো মানুহৰ মাজত ওলোৱা কথা ধৰি লওক 2 নম্বৰ হৈছে যে IVF বেবী নৰ্মেল বেবী তাৰ উপৰিও ধৰি লওক এই যিটো আমি মাল্টিপলছ টাইমৰ কথা কৈছোঁ আৰু তাৰ উপৰিও এই কষ্ট এই 3টা বস্তু খুব বেছি গুৰুত্বপূৰ্ণ হৈ পৰে আৰু যিটো তেওঁ ক'লে ইতিমধ্যে যে এটা মাইণ্ডছেট আমি বনাই ল'ব লাগিব যে হয় আমি এনেকৈ থাকিব লাগিব নহয় আমি এনেধৰণে আগবাঢ়িব লাগিব তেনেকুৱা ধৰণে যদি অকণ পাতোঁ আপুনি যিটো দ্বিতীয় প্ৰশ্নটো কি কৰিলে আপুনি IVF বেবী নৰ্মেল বেবী এইটো প্ৰথমতে কৈ লওঁ মই আজিলৈকে গোটেই পৃথিৱীতে প্ৰায় 12 মিলিয়ন সন্তান জন্ম হৈছে IVF-ৰ দ্বাৰা আৰু লাষ্ট 25 বছৰে ইয়াৰ ওপৰত ৰিচাৰ্চ চলিছে সন্তানবিলাক IVF পদ্ধতিৰে সৃষ্টি হোৱা সন্তানবিলাক কেনেকুৱা ইয়াত দেখা গৈছে যে স্পেচিয়েলি কনজেনিটেল এবনৰ্মেলিটি অৰ্থাৎ জন্মসূত্ৰে হোৱা বিসংগতি কিমান পাৰ্চেণ্টৰ থাকে যদি জেনেৰেল পপুলেশ্যনত চোৱা হয় এই পাৰ্চেণ্টেজ 1 to 2% বা 1 to 3% আৰু তাৰ লগত কম্পেয়াৰ কৰা হৈছে IVF-ৰ দ্বাৰা সৃষ্টি হোৱা বেবীবিলাকৰ কিমান দেখা গৈছে পৰিসংখ্যাটো একেটাই অৰ্থাৎ এইটোৱে প্ৰমাণ কৰে যে IVF-ৰ দ্বাৰা সৃষ্টি হোৱা বেবী আৰু স্বাভাৱিকভাৱে সৃষ্টি হোৱা বেবীৰ জন্মগতভাৱে কোনো অত্যাধিক ডিফেক্ট নাথাকে আৰু এটা ভ্ৰান্ত ধাৰণা আছে যে IVF-ৰ দ্বাৰা হোৱা সন্তানবিলাক বেছি বুদ্ধিমান হয় এইটো মিছা কথা এইটো স্বাভাৱিকভাৱে জন্ম হোৱা সন্তানৰ যেনেকুৱা বুদ্ধিমত্তা IVF-ৰ দ্বাৰা হোৱা সন্তানবিলাকৰ বুদ্ধিমত্তা একেটাই এইটো বৈজ্ঞানিকভাৱে প্ৰমাণিত আৰু প্ৰথম প্ৰশ্নত আপুনি কি কৰিছিল আৰু এটা সুধিছিলোঁ যে বহুবাৰ ট্ৰাই কৰিব লাগে মাল্টিপল টাইমছ লাগে মাল্টিপল টাইমছ এইটো একচুৱেলি কথা নহয় মই নিজৰ ব্যক্তিগত অভিজ্ঞতাত দেখিছোঁ মোৰ যিমানখিনি পাৰ্চেণ্টেজ দেখিছোঁ ছাকচেছ প্ৰথমবাৰতে মই বেছি দেখিছোঁ আৰু তাতকৈ দ্বিতীয়তে আহে ছেকেণ্ড টাইম এটা কথা আছে কিউমুলেটিভ প্ৰেগনেঞ্চি ৰেট অৰ্থাৎ যিমানে IVF-ত ট্ৰাই কৰি গৈ থাকিব সিমানে চান্সটো বাঢ়ি গৈ থাকে কিন্তু মোৰ ব্যক্তিগত অভিজ্ঞতাত মই দেখিছোঁ যে মই প্ৰথমবাৰতে বেছি ছাকচেছ পাওঁ প্ৰথমবাৰত ফেইলাৰ হোৱা দেখিছোঁ কিন্তু প্ৰথমবাৰত ছাকচেছ হোৱাৰ সম্ভাৱনা বেছি এটা প্ৰশ্ন কৰোঁ সময়ো কমি আহিছে কেৰিয়াৰক লৈ বা অন্য বিভিন্ন কাৰণত আমি আজিৰ তাৰিখত ধৰি লওক আমি পঢ়িবলৈ পাওঁ বা আমি জানো বা শুনো যে এগ ফ্ৰিজ কৰোৱা হয় অসমত সেই পদ্ধতিটো আৰম্ভ হৈছেনে আপুনি এটা অতি গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে আৰু এনেকুৱা মঞ্চত এনেকুৱা কথাটোৱে আচলতে কোৱাটো প্ৰযোজ্য যে আমি জনা উচিত যে গৰ্ভধাৰণ প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট সময়ৰ ভাৱেহে থাকে এগৰাকী কন্যা সন্তান যেতিয়া জন্ম হয় তেওঁ এটা লিমিটেড নাম্বাৰ অফ এগ লৈ জন্ম হয় 6 to 7 মিলিয়ন এগ তেওঁৰ অণ্ডকোষত থাকে তেওঁ যেতিয়া তেওঁৰ মাতৃৰ গৰ্ভৰ ভিতৰত আছিলে তেতিয়া ইয়াৰ সংখ্যা আৰু বেছি আছিলে আৰু এইটো লাহে 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 কমিব আৰম্ভ কৰে কমি গৈ পেলাই মেন'পজৰ সময়ত একেবাৰে কমি যায় যে 800 বা 1000ৰ সংখ্যাত থাকেগৈ গতিকে এই যে গ্ৰেজুৱেল ডিক্লাইন এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া এইটো সকলোৱে বুজা উচিত অৰ্থাৎ গৰ্ভধাৰণৰো এটা উপযুক্ত সময় থাকে আৰু সেই উপযুক্ত সময়টো নিজে বাছনি কৰি ল'ব লাগে বা সেইখিনি উপযুক্ত সময়তে গৰ্ভধাৰণৰ চেষ্টা কৰিব লাগে নহ'লে এই বিসংগতিবিলাক আৰম্ভ হয়
আৰু ক্ৰমান্বয়ে এই উচ্চ প্ৰযুক্তি যেনেকৈ IVF বা এইবিলাকত মানে আগবাঢ়িব লগা হয়। সেইকাৰণে মই ভাবোঁ যে আপোনালোকে মিডিয়াই বা এনেকুৱা অনুষ্ঠান বা এনেকুৱা মঞ্চৰ দ্বাৰা এইটো মেছেজ সমাজত যাব লাগে যে আননেচেচাৰী ডিলে কৰা উচিত নহয়। আজিকালি কেৰিয়াৰৰ কাৰণেই হওক, প্ৰফেশ্যনেল কেৰিয়াৰ হওক বা এডুকেশ্যনেল কেৰিয়াৰৰ কাৰণে হয়, চবেই পষ্টপন কৰিব খোজে। গতিকে এইটো কথা ভাল কথা নহয়। কিন্তু তাতে আপুনি যিটো এগ ফ্ৰিজিঙৰ কথা কৈছে, ৰিচেণ্টলি এগৰাকী মেডিকেল ষ্টুডেণ্ট মোৰ ওচৰত আহিছিলে যে মই এতিয়া বিয়া হ'ব নোখোজোঁ, মই পষ্ট গ্ৰেজুৱেশ্যন কৰিম, তাৰপিছত মই ৰিচাৰ্চ কৰিম, তাৰপিছত পিছত মই বিয়া বাৰু হ'ম, এইটো মই ভবা নাই, কিন্তু মই ফাৰ্টিলিটি মই প্ৰিজাৰ্ভ কৰিব কৈছোঁ। গতিকে মই মোৰ এগ প্ৰিজাৰ্ভ কৰিব কৈছোঁ। এইটো অতি এটা বুদ্ধিমান চিন্তাধাৰা। গতিকে কোনো এগৰাকী ছোৱালী বা কোনো এগৰাকী মহিলাই তেওঁৰ ডিম্বটো তেওঁ প্ৰিজাৰ্ভ কৰি থ'ব পাৰে, এইটো ষ্ট'ৰ কৰি থ'ব পাৰে। এইটো খুব ডাঙৰ টেকন'লজি নহয়, এইটো IVF-ৰ দ্বাৰা তেওঁৰ ডিম্বটো সংগ্ৰহ কৰি সংৰক্ষণ কৰিব পাৰে। যেতিয়া তেওঁ চিন্তা কৰিব, যেতিয়া তেওঁৰ বিয়া হ'ব, তেতিয়া তেওঁৰ স্বামীৰ ভ্ৰূণৰ দ্বাৰা তাক নিষেচিত কৰি তেওঁ গৰ্ভধাৰণ ল'ব পাৰে। অৰ্থাৎ এগ ফ্ৰিজিং যিটো কথা কৈছে, এইটো একচুৱেলি যিবিলাক অবিবাহিত যিবিলাক ছোৱালী, তেওঁলোকে নিজৰ এগটো সংৰক্ষণ কৰিব পাৰে। আৰু যিসকল মেৰিড, তেওঁলোকে নিজৰ ভ্ৰূণটো সংৰক্ষণ কৰিব পাৰে। অলপতে জাৰ্মানৰ পৰা এহাল কাপোল আহিছিলে। অৰিজিনেলি তেওঁলোক শ্বিলঙৰ, তেওঁলোক তাতে কৰ্মসূত্ৰে থাকে। তেওঁলোকে আহি কৈছে যে আমি আমাৰ ভ্ৰূণটো আমি সংৰক্ষণ কৰিব খোজোঁ। এতিয়া আমি প্ৰেগনেণ্ট হ'ব নোৱাৰোঁ, আমাৰ অসুবিধা আছে, 2 বছৰ পিছতে আমি ল'ৰা ছোৱালী জন্ম দিব পাৰিম। তেওঁলোকে হাজবেণ্ড ৱাইফ দুজনৰে ভ্ৰূণটো বনাই সংৰক্ষণ কৰি থৈ গৈছে। তেওঁলোকে 2 বছৰ বা 3 বছৰ পিছত তেওঁলোকে সেইটো গৰ্ভধাৰণ কৰিব পাৰিব। গতিকে এগ প্ৰিজাৰ্ভেশ্যন যিটো কথা কৈছে, এইটো আমাৰ অসমতো সম্ভৱ। এইটো খুব ডাঙৰ টেকন'লজি নহয়, এইটো IVF-ৰ প্ৰকৃতিৰ পদ্ধতিৰে এটা নিয়ম কৰিব পৰা যায়। আৰু এইটো এটা সময়ত এইটো ইঞ্চুৰেঞ্চৰ নিচিনা কথা, নিজৰ যিটো প্ৰজনন শক্তি এইটো আমি ইঞ্চুৰ কৰি থৈ দিলোঁ, তেনেকুৱা ধৰণৰ। মই ভাবোঁ এইটোৰ প্ৰতি সজাগতা আনিব লাগে। আৰু মই বিভিন্ন মেইল মিটিঙে এই কথাটোও কওঁ যে ফাৰ্টিলিটি প্ৰিজাৰ্ভেশ্যনটো খুব ইম্পৰ্টেণ্ট। যদি সময়ত নিজে যদি গৰ্ভধাৰণ কৰিব পাৰে, সময়ত বিবাহ হৈ গৰ্ভধাৰণ কৰিব পাৰে, খুবেই ভাল কথা। নোৱাৰিলেও এনেকুৱা পদ্ধতিও আছে বা আপোনালোকে তাৰ সহায় ল'ব পাৰে। মই শকুন্তলা বাইদেউ আপোনাৰ ওচৰলৈ এবাৰ আহোঁ। অৰ্থাৎ আমি এই গোটেই কথাখিনিৰ পৰা এটা কথা বুজিব পাৰিলোঁ যে আমি নিৰাশ হ'ব নালাগে। অৰ্থাৎ আমি যদি চাওঁ যে আমাক ভগৱানে সহায় কৰক নকৰক, কিন্তু বিজ্ঞানে বৰ্তমান আমাক সহায় কৰিছে, ছায়েন্সে আমাক সহায় কৰিছে। হয়, নিশ্চয়। তাৰমানে এইটোতো বাৰু এগ ফ্ৰিজিংটোতো এতিয়া মানে লাহে লাহে তাৰ ইম্পৰ্টেঞ্চটো বহুত বাঢ়ি গৈছে। কাৰণ আজিকালি ছোৱালীবিলাকে ভালকৈ পঢ়া শুনা কৰি, কিবা এটা চাকৰি কৰি বা নিজে যি এচিভ কৰিব খুজিছে সেইটো কৰি তাৰপাছত বিয়াত বহিব বিচাৰে, বা ধৰক তাৰপিছত সন্তান জন্ম দিব বিচাৰে। কাৰণ তেওঁলোকে দেখিছে যে ধৰক পঢ়া শুনা হওক বা চাকৰি ক্ষেত্ৰত হওক, বাচ্চাটো হৈ গ'লে বহুতখিনি কিছুমান প্ৰব্লেমছ আহে। আজিকালি ফেমিলিবিলাকো নিউক্লিয়াৰ হৈ গৈছে, আগৰ দিনৰ নিচিনা জইণ্ট ফেমিলি ছাপৰ্টটো নাই। তো যি কৰে কেঁচুৱাটো ডাঙৰ কৰোঁতে নিজেই কৰিব লাগিব, তো নিজৰ সময় সুবিধা হিচাপে কৰিব বিচাৰে। কিন্তু আনফৰ্চুনেটলি প্ৰব্লেমটো এইটোৱে হৈছে যে তাৰমানে তেওঁলোকৰ বায়'লজিকেল ক্লকটো আগবাঢ়ি গৈ আছে। কাৰণ লেডিজৰ কাৰণে হায়েষ্ট মানে পিক ফাৰ্টিলিটি পিৰিয়ড যিটো, সেইটো 24 to 26 years। তাৰপিছত 30ৰ পিছততো আমাৰ কিতাপবিলাকত এল্ডাৰলি বুলিয়ে কৈছিল। আজিকালিতো বাৰু 35লৈ গৈছে সেইটো, কাৰণ বিয়াৰ বয়সটো লেট হৈছে। তো সেইটো কাৰণে মানে এই ইছ্যুবিলাক বহুত ইম্পৰ্টেণ্ট হৈ আহিছে যে এটা বয়সৰ পিছত 35 yearsৰ পিছত প্ৰেগনেঞ্চি হ'লে তাৰ লগত মানুহগৰাকী অলৰেডি ধৰক এই হাইপাৰটেনশ্যনে হওক, ডায়েবেটিছে হওক, থাইৰয়ডৰ প্ৰব্লেমে হওক, কিবা কিবি এডিশ্যনেল মেডিকেল ডিজৰ্ডাৰ্ছো আহিয়ে যায়। তো ধৰক প্ৰেগনেঞ্চিটো আকৌ হাই ৰিস্ক হৈ যায় লগে লগে। তো এইবিলাক সেইকাৰণে তাৰমানে এটা ভাল মানে যিটো আইডিয়েল এজ, সেইটোত প্ৰেগনেণ্ট হৈ ল'ব পাৰিলে খুবেই ভাল। আৰু নোৱাৰিলেতো উপায় নাই, এটা মেডিকেল ছায়েন্স আছে সহায় কৰিবলৈ। মেডিকেল ছায়েন্স আছে। মই দীপী শেষবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। মেডিকেল ছায়েন্স আগবাঢ়িছে আৰু অসমত বিশেষকৈ IVF ট্ৰিটমেণ্টৰ ওপৰত ইতিমধ্যে ছাৰে আমাক ক'লে গোটেইখিনি। মই আপোনাৰ পৰাও এইটোৱে জানিব বিচাৰিম, ইমান দিনে এই সময়ছোৱালৈকে আপুনি কিমান সঁহাৰি লাভ কৰিছে, কিমান আপোনাৰ ওচৰলৈ কাপল আহিছে, আৰু যদি আপুনি হিচাপো কৰি চায় যে আপুনি দেখিছেনে যে ইয়াত কিমান বেছি এৱাৰনেছ বাঢ়িছে যে IVF কৰা মানে? ডেফিনেটলি awareness আগতে পেশেন্ট আহিলে আমি কাউন্সেল কৰিব লাগে যে এইটো এটা টেকনিক আছে IVF কৰক। আজিকালি চিধা আহি পেশেন্টে কয় যে মই IVF কৰিব আহিছোঁ। ফাৰ্ষ্ট এগ ফ্ৰিজিঙো আগতকৈ পেশেন্টে বিচৰা হৈছে, স্পেচিয়েলি ইয়াং ষ্টুডেণ্টছ আৰু যোনবোৰ কাৰিয়াৰ অৰিয়েণ্টেড পিপল না, ইহঁতি আহে
for egg freezing and embryo freezing. And there is a section june married but they are not sure whether they are going to stay with the same partner or not. To ihoti embryo plus egg freezing kore jodi olop besi egg ahe. So hey system too ase. So definitely our PGT ase for jar abnormal bacha hoy ba repeated failures ase. There are other systems jihere ami rates বঢ়াব পাৰোঁ pregnancy rates. মই আপোনাৰ ওচৰতে শেষ কৰিম, আপোনাৰ পৰাই আৰম্ভ কৰিছিলোঁ। গতিকে মই 1 মিনিটত আপোনাৰ পৰা এইটোৱে জানিম যে আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী বুলিয়ে কৈছোঁ, কাৰণ কাপলৰ কথা যিহেতু আহি যায়, গতিকে তেওঁলোকক আপুনি কি ক'ব যে এইটো ধৰি লওক আমি কৈছোঁ যে এখন সমাজ থাকে, প্ৰথম কথা আমাৰ এটা সমাজলৈ এটা ভয় থাকে ন যে তেওঁলোকে ক'ব ওচৰ চুবুৰীয়া এতিয়ালৈকে সন্তান এটিয়ে হোৱা নাই, আমাৰ মাহঁতে শুনিব লগা হয়। তেনে ক্ষেত্ৰত ছায়েন্সে আজি যিমান দূৰ আগবাঢ়িছে আপুনি তেওঁলোকক কি এটা এডভাইচ এটা আপুনি দিব বিচাৰিব নিশ্চয়? ছায়েন্সে আজি অসম্ভৱকো সম্ভৱ কৰি তুলিছে। ঠিক একেধৰণে ৰিপ্ৰডাকশ্যনৰ ক্ষেত্ৰতো আজিকালি চমকপ্ৰদ সাফল্য দেখা গৈছে। আমি যেতিয়া প্ৰথমতে মই ডাউনটাউন হস্পিটেলত যেতিয়া IVF আৰম্ভ কৰোঁ, তেতিয়া আমি যেতিয়া 33% প্ৰেগনেঞ্চি ৰেট পাইছিলোঁ, তেতিয়া আমি অতি উৎফুল্লিত হৈছিলোঁ। কিন্তু আজি আমি ডিপ্ৰেছড হওঁ আমি যদি 33% ছাকচেছ ৰেট দিওঁ। আজিকালি ছাকচেছ ৰেট 50 to 70%লৈকে গৈছে বাই ব্লাষ্ট'চিষ্ট কালচাৰ ছিষ্টেমৰ দ্বাৰা। গতিকে টেকন'লজিটো আছে, টেকন'লজিয়ে মানুহক সহায় কৰিছে। কিন্তু এটা কথা মই আজিৰ মঞ্চত মই জনাব খুজিছোঁ বা মই এটা মেছেজ এটা দিব খোজোঁ যে আমি তালৈ যাবলৈকে কিয়, আমি কিয় তাক প্ৰিভেণ্ট কৰিব নোৱাৰোঁ, যিটোৰ কথা আজি মঞ্চত বাৰে বাৰে উত্থাপিত হৈছে। গুপ্তা ডাঙৰীয়া কৈ গৈছে প্ৰিভেনশ্যনৰ কথা ভালকৈ। প্ৰিভেনশ্যন আমি এনেকৈ কৰিব পাৰোঁ যদি আমি লাইফষ্টাইলটো আমি মডিফাই কৰিব পাৰোঁ। আজিকালি দেখা গৈছে যে সন্তানহীনতাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে লাইফষ্টাইল। লাইফষ্টাইল মানে আমি জানো, আমি সকলোৱে জানো খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, স্বাস্থ্য ব্যায়াম আদি প্লাছ টোপনি। সেইটো আমি চবে নমবুলাৰ ছাৰ আছে, ছাৰে খুব ভালকৈ জানিব। টোপনিৰ লগতো যিটো ৰিপ্ৰডাকশ্যনৰ অতি ওতঃপ্ৰোত সম্পৰ্ক আছে। আজিকালি দেখা গৈছে ডেকা ল'ৰা ছোৱালীবিলাক দেৰিলৈকে শুৱে, 11টা 12টা বজাত নুশুৱে, 2টা 3টা বজাত শুব, গোটেই ৰাতি পঢ়িব বা মোবাইল চাব, কিবা এটা কৰিব, ৰাতিপুৱা দেৰিকৈ উঠিব। টোপনি যিটো আচল সময়টো পাৰ হৈ যায়। গতিকে ঠিক সময়ত যদি টোপনি নহয় তেতিয়াহ'লে এইটো ৰিপ্ৰডাকশ্যনতো হাৰ্ম কৰে। গতিকে এনেকুৱা ধৰণৰ লাইফষ্টাইল যিবিলাক সলনি হ'ব ধৰিছে তাৰ কথাবিলাক আমি সজাগতা অনাটো খুবেই দৰকাৰ। আৰু এইবিলাক যদি সজাগতা আমি মানি চলোঁ তেতিয়াহ'লে আমি এটা প্ৰিভেণ্ট কৰিব পাৰোঁ বা IVF-লৈ যাবই নালাগে বা সন্তানহীনতা আমি চাব নালাগে। গতিকে এইখিনি কথা আমি কঢ়িয়াই নিয়াটো মানে প্ৰয়োজন বুলি ভাবোঁ মই। কেৰিয়াৰৰ কথা আহি যায়, আমি আচলতে আমাৰ লাইফষ্টাইলটো কিয় সলনি হৈছে, কাৰণ আমি আমাৰ কেৰিয়াৰটোৰ কথা চিন্তা কৰিব লগা হৈছে। পঢ়া শুনা কৰা, আপুনি কোৱাৰ দৰে ডক্টৰ ইঞ্জিনিয়াৰ হ'বই লাগিব, পঢ়তহতি সময়বোৰ তেনেধৰণে পাৰ হৈ গৈছে। গতিকে তেওঁলোকৰ বাবে আচলতে আশাৰ বতৰা কঢ়িয়াই অনা যিটো বিষয় আমি এই মুহূৰ্তত পাতিলোঁ সেয়া হৈছে IVF। অসমতো বৰ্তমান আমাৰ তিনিওগৰাকী বিশিষ্ট চিকিৎসকে জনালে যে আপুনি নিৰাশ হ'ব নালাগে, আগবাঢ়ি আহক। চিকিৎসা ব্যৱস্থা ইয়াত এতিয়া বহুত উন্নত হৈছে, হয়নে? গতিকে তেনেকুৱা যদি বিশেষভাৱে এতিয়া সৰ্বাধিক আচলতে সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছে, হয়নে? এই বিষয়টো লৈ বা ধৰি লওক এই অভাৱটোৱে বা IVF ট্ৰিটমেণ্টৰ ক্ষেত্ৰতে আপুনি যদি চায়, সন্তানহীনতাৰ যদি আমি কওঁ তেতিয়াহ'লে সন্তানহীনতাৰ সংখ্যাও দিনক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আগতে এইটো কোৱা হৈছিলে যে 15%, এতিয়া এটা পৰিসংখ্যাত কৈছে যে 17.2%, অৰ্থাৎ ইনফাৰ্টিলিটি ইজ ইন ৰাইজ। নিশ্চয়, হয়। ধন্যবাদ জনাইছোঁ তিনিওগৰাকীকে, বহুত বহুত ধন্যবাদ। আৰু এই মুহূৰ্তত আমি আমাৰ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ পৰা আমি বিদায়ো ল'ব বিচাৰিছোঁ আৰু লগতে গীতাশ্ৰী আহিছে। হয়, কিন্তু আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিম আমাৰ পেনেলিষ্টসকলক, যিহেতু খুব গুৰুত্বপূৰ্ণ কথা আশাৰ সঞ্চাৰ থাকে আৰু আশাৰ সঞ্চাৰ কেনেকৈ বৰ্তাই ৰাখিব পাৰি। আৰু এই সম্বৰ্ধনা কাৰ্যসূচীৰ বাবে মই নিউজ 18 অসম নৰ্থ ইষ্টৰ এডিটৰ ইন পোৰ্ট নিলয় ভট্টাচাৰ্যীক আগবাঢ়ি আহিবলৈ আৰু আমাৰ পেনেলিষ্টসকলক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ।
ধন্যবাদ আপোনালোক আটাইকেইগৰাকীকে আমাৰ অডিটৰিয়ামত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ